প্ৰেমিকৰ সৈতে অন্তৰংগ নৃত্য কৰি আছিল এগৰাকী মহিলাই এটা হোটেলৰ কোঠাত সেই মহিলাগৰাকী অবৈধ প্ৰেমিকৰ সৈতে অন্তৰংগ মুহূৰ্ত কটাইছিল আৰু তাৰ পাছত সেই মহিলাগৰাকীয়ে নৃত্য কৰি আছিল অবৈধ প্ৰেমিকৰ সৈতে আৰু তাৰ পাছত সেই অন্তৰংগ মুহূৰ্তৰ ভিডিঅ'খিনি তেওঁৰ স্বামীলৈ প্ৰেৰণ কৰিছিল আৰু তাৰ পাছতে তেওঁৰ স্বামীয়ে সেই ঘটনা সহ্য কৰিব নোৱাৰি আত্মহত্যা দিয়া পৰিলক্ষিত হৈছে আৰু এই ঘটনা সংঘটিত হৈছে হাৰিয়ানাত পত্নীগৰাকী হৈছে যিগৰাকী পত্নী সেই পত্নীগৰাকীৰ নাম হৈছে দিব্যা আৰু দিব্যাই দীপক নামৰ এজন অবৈধ প্ৰেমিকৰ সৈতে প্ৰেমৰ সম্পৰ্ক ৰাখিছিল আৰু তাৰ পাছত এখন হোটেলৰ এটা কোঠাৰ ভিতৰত তেওঁলোকে নৃত্য কৰিছিল অশ্লীল নৃত্য কৰিছিল আৰু তাৰ পাছতে এই ঘটনা পোহৰলৈ আহিছে আৰু সমান্তৰালকৈ এই ঘটনা প্ৰত্যক্ষ কৰাৰ পাছত স্বামীয়ে আত্মহত্যা দিয়া পৰিলক্ষিত হৈছে এই মুহূৰ্তত সবিস্তাৰে জনাই গৈছো অবৈধ প্ৰেমিকৰ সৈতে পত্নীৰ অন্তৰংগ নৃত্য ভিডিঅ' দেখি নিজকে হেক কৰি দিলে স্বামীয়ে মাৰাত্মক বীজাণু সদৃশ বিয়পিছে পৰকীয়া প্ৰেম সোনম মুস্কান দীপালী ঐশ্বৰ্যাই নহয় পোহৰলৈ আহিছে আন এক শিহৰণকাৰী কাণ্ড এই ভয়ংকৰ ঘটনা সংঘটিত হৈছে হাৰিয়ানাত পত্নী দিব্যা আৰু তেওঁৰ প্ৰেমিক অবৈধ প্ৰেমিক দীপকৰ আছিল অবৈধ প্ৰেমৰ সম্পৰ্ক যেহেতুকে আমি এই খবৰ আপোনালোকক কৈ গৈছো এই ঘটনাৰ স্থান হৈছে হাৰিয়ানা আৰু প্ৰেমিকৰ সৈতে অন্তৰংগ নৃত্যত ব্যস্ত হৈ পৰিছিল পত্নী এই মুহূৰ্তত যদি আমি সেই দৃশ্য আপোনালোকক দেখুৱাবলৈ সক্ষম হওঁ এই ধৰণে সেই নৃত্য কৰিছিল পত্নী আৰু এইগৰাকী অবৈধ প্ৰেমিকৰ সৈতে নৃত্যত মগন হৈ পৰিছিল সেইগৰাকী পত্নীয়ে আৰু তাৰ পাছতে এই ভিডিঅ' দেখাৰ পাছত স্বামীয়ে আত্মহত্যা কৰা পৰিলক্ষিত হৈছে আৰু এই ভিডিঅ' চোৱাৰ পাছত মানসিকভাৱে ভাঙি পৰিছিল হাৰিয়ানাৰ মগন নামৰ ব্যক্তিগৰাকী ঘটনাটো হাৰিয়ানাৰ ৰোহতক জিলাত সংঘটিত হৈছে আৰু আৰক্ষীয়ে জনোৱা অনুসৰি পত্নী দিব্যা আৰু তেওঁৰ প্ৰেমিক দীপকৰ আছিল অবৈধ প্ৰেমৰ সম্পৰ্ক আৰু এই অবৈধ প্ৰেমৰ সম্পৰ্ক গম পোৱাৰ পাছতে নিজকে হেক কৰি দিলে স্বামীয়ে আৰু সেই ব্যক্তিগৰাকীয়ে চৰম সিদ্ধান্ত বাছি লোৱা পৰিলক্ষিত হৈছে আৰু এক ভিডিঅ' বাৰ্তা যোগে সকলো ৰেকৰ্ড কৰি নিজৰ মৃত্যুৰ বাবে পত্নীক দোষাৰোপ কৰা পৰিলক্ষিত হৈছে ভিডিঅ'টোত লোকজনে কৈছে যে তেওঁৰ পত্নীৰ সৈতে দীপক নামৰ এজনৰ অবৈধ সম্পৰ্ক আছিল আৰু তাৰ পাছতে এখন হোটেলৰ এটা নিজন কোঠাত এনেকৈ পত্নীয়ে নৃত্য কৰি আছিল প্ৰেমিকৰ সৈতে আৰু সেই ভিডিঅ' প্ৰেৰণ কৰিছিল তেওঁৰ স্বামীলৈ আৰু স্বামীয়ে সেই ভিডিঅ' দেখাৰ পাছত এয়া নৃত্য সহ্য কৰিব নোৱাৰি অৱশেষত আত্মহত্যা কৰা পৰিলক্ষিত হৈছে আৰু এনেকৈয়ে এই ভিডিঅ' দেখাৰ পাছতে আত্মহত্যা কৰিছে সেইগৰাকী ভুক্তভোগী স্বামীয়ে আৰু এই ঘটনা সংঘটিত হৈছে হাৰিয়ানাত পত্নী দিব্যা আৰু তেওঁৰ প্ৰেমিক দীপকৰ আছিল অবৈধ সম্পৰ্ক আৰু তাৰ পাছতে এই ঘটনাই ভয়ংকৰ ঘটনা সংঘটিত হৈছে হাৰিয়ানাত